নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি লৈ আহিছো এডিটৰিয়েল এনালাইসিস 10th মাৰ্চৰ এডিটৰিয়েল এনালাইসিস পুৰে সিভিল সাৰ্ভিস এক্সামিনেশনৰ মেইনছ আৰু ইন্টাৰভিউ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্রিফ এনালাইসিসে লৈ আহো আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো আমাৰ APSC আৰু UPSC ফাউন্ডেশনাল বেচৰ এডমিশন ওপেন হৈ আছে যত আপোনালোকে পাব ইন্টিগ্ৰেটেড এপ্ৰোচত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ কাৰণে প্ৰিপাৰেচন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স 24/7 লাইব্ৰেৰী ফেসিলিটি সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব আৰু লগতে উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদি আপোনালোক ইন্টাৰেষ্টেড তেন্তে এই স্ক্ৰিনত ডিসপ্লে কৰা নাম্বাৰটো যোগাযোগ কৰিব এতিয়া আহো আজি আমাৰ প্ৰথম আৰ্টিকেলটো লৈ প্ৰথম আৰ্টিকেলটো হৈছে আব্দুছ সালাম এণ্ড পাঞ্জাবছ shared scientific legacy ইয়াতে যিজন সাইন্টিস্ট হয় আব্দুছ সালাম নামৰ লোকজন তেওঁ পাঞ্জাবৰ কি কৈছে সাইন্টিফিক লিগেসি এটা তেওঁৰ দ্বাৰা আমি শেয়াৰ কৰিব পাৰো ঠিক তেনেদৰে তেওঁ নোবেল প্ৰাইজ পাইছিল কেতিয়া 1979 ত আব্দুছ সালাম যি এজন গ্ৰেট সাইন্টিস্ট আছিল বা এতিয়াও হয় তেওঁ মৃত্যু যদিও হৈছে তেওঁ কোৰ পৰা বিলং কৰে তেওঁ যি আমাৰ আনডিভাইডেড ইণ্ডিয়াৰ পাঞ্জাব ৰিজনৰ পৰা বিলং কৰে তেওঁ ইভেন ৰিসাৰ্চ কেৰিয়াৰো তেওঁ তাতেই আৰম্ভ কৰিছে গটিকে কিন্তু তেওঁৰ যি এতিয়া সেলিব্ৰেশনৰ সময়ত তেওঁক সেলিব্ৰেট কৰিবৰ কাৰণে কি কৰিছে ইণ্ডিয়ান গভৰ্নমেন্টৰ যেটো লেক অফ এনথুজিয়াজম হয় সেই এনথুজিয়াজমটো দেখা গৈছে আৰু তাৰে ওপৰত বেছ কৰি এই আৰ্টিকেলটো আহিছে আমাৰ ইয়াতে কি টাৰ্মছ আৰু এক্সপ্লেনেশন দিয়া থাকে আমি সময়ৰ অভাৱৰ কাৰণে প্ৰত্যেকটো টাৰ্ম আমি এক্সপ্লেইন কৰি দিব নোৱাৰো আপোনালোকে এবাৰ পজ কৰি চাই লব ইয়াতে এই আৰ্টিকেলটোত ওয়াৰিছ শাহৰ বিষয়ে উল্লেখ আছে হিৰ ৰাঞ্ঝা বিষয়ে উল্লেখ আছে ঠিক তেনেদৰে ইন্টাৰনেশনাল এটমিক এনাৰ্জি এজেন্সিৰ বিষয়ে উল্লেখ আছে আৰু গটিকে আমি ইয়াৰ এক্সপ্লেনেশনো ইয়াতে মেনশন দি থোৱা আছে এতিয়া হো আমাৰ কোৰ থেসিসটো লৈ কোৰ থেসিসটোত কি আছে যে আনডিভাইডেড যেটো পাঞ্জাব ৰিজন হয় particularly ঝাং ডিস্ট্ৰিক্টক ফাৰ্টাইল গ্ৰাউন্ড বুলি কোৱা হৈছে কিহৰ নাৰ্চাৰ এক্সেপশনাল সাইন্টিফিক ট্যালেন্ট মানে তাত সাইন্টিস্টটো তাৰ পৰা বহুতো ওলাইছে আৰু লগতে তেওঁলোকে বহুত ভ্যালুএবল কাম কৰিছে এতিয়া এটো কি কিয় হৈছে ইয়াৰে কিহৰ কাৰণে মানে এটো নাৰ্চাৰিং গ্ৰাউন্ড বা এটোক এক্সেপশনাল জেগা বুলি কোৱা হৈছে কাৰণ তাতে প্ৰি পাৰ্টিশনৰ সময়ত এডুকেশনাল সিস্টেমটো ভাল আছিল লগতে ডেডিকেটেড মেন্টৰশিপ তাত মেন্টৰশিপ ভাল পোৱা গৈছিল আৰু লগতে এভেইলেবিলিটি আছিল কিহৰ মানে ফৰেন ফেলোশিপ পাই তেওঁলোকে বাহিৰত পঢ়িব যাব কাৰণে সুবিধা পাইছিল কিন্তু অথৰজনে এটা ক্ৰিটিক মানে পাবলিকলি ক্ৰিটিসাইজ কৰিছে ইণ্ডিয়াৰ বৰ্তমান যেটো লেক অফ এনথুজিয়াজম হয় কিহক সেলিব্ৰেট কৰিবৰ কাৰণে লিগেসি অফ সাইন্টিস্ট লাইক আব্দুছ সালাম এতিয়া তেওঁক যেনেকৈ আমি সেলিব্ৰেট কৰিব লাগে তেনেকুৱা ধৰণে ইণ্ডিয়ান গভৰ্নমেন্টে সেলিব্ৰেট কৰা দেখা পোৱা নাই আৰু কৈছে যে এটো কিয়নো অথৰজনে এটো মেনশন কৰিছে ৰিজনটো তেওঁ কৈছে যে ৰিলিজিয়াছ আইডেন্টিটিৰ কাৰণে আৰু এটোৰ পৰা হেতুই হাইলাইট হৈছে যে পোষ্ট পাৰ্টিশন এতিয়াও মানে কমিউনালিজমৰ কনসেপ্টটো আমাৰ সোসাইটি বা আমাৰ কান্ট্ৰিত প্ৰিভেল কৰিছে ইয়াৰ লগত তেওঁ কি সাপোৰ্ট আৰু আৰ্গুমেন্ট এভিডেন্স দি থৈছে কি পইণ্টস shared roots and intellectual ecosystem তেওঁ কৈছে যে পাঞ্জাবৰ যেটো ৰিসাৰ্চ কৰিছিল ম্যাথমেটিক্যাল ৰিসাৰ্চ যেটো আছিল হে লিনিয়েজটো কাৰ পৰা আহিছে এস চাওলাৰ পৰা আহিছে তেওঁ কি কৰিছিল আৰু তেওঁ যি ষ্টুডেন্ট হয় আৰপি বাম্বা আৰু আব্দুছ সালাম তেওঁলোকে কি কৰিছিল এটো লিনিয়েজটো আমি ট্ৰেস কৰিব পাৰো তেওঁলোকৰ পৰাই এতিয়া লগতে এটো ডেমনস্ট্ৰেট কৰে যে ইনষ্টিটিউশনাল যেটো কন্টিনিউটি হয় বা এটা এনভায়রনমেন্ট আমি যদি হাই কোয়ালিটি ৰিসাৰ্চ এনভায়রনমেন্ট দিব পাৰো কোৰ পৰা যে গুৰু শিষ্যৰ যেটো লিগেসি হয় পৰম্পৰা যেটো আছে গুৰু শিষ্যৰ পৰম্পৰা যে মেন্টৰজনো খুব ভাল আৰু যিকেজনে তেওঁ আন্ডাৰত আছে তেওঁলোকৰ যদি এক্সিলেন্ট ওয়াৰ্ক কৰে তেতিয়া কি হ'ব এটা হাই কোয়ালিটি ৰিসাৰ্চ এনভায়রনমেন্ট এটা ক্ৰিয়েচন হয় ঠিক তেনেদৰে ইম্প্যাক্ট অফ পাৰ্টিশনৰ ফলত কি হল কালচাৰত ইম্প্যাক্ট পৰিলে হিউম্যান কষ্টত ইম্প্যাক্ট পৰিলে যেহেতু এনেকুৱা ধৰণৰ গ্ৰেট মানুহবিলাক ডিভাইড হল জিওগ্ৰাফিক্যালি ঠিক তেনেদৰে এতিয়া ৰোল অফ সেৰেনপিডিটি আৰু সাপোৰ্ট সিস্টেম
এতিয়া সেই সময়তে কি হৈছে যে যি আব্দুল সালামৰ কেৰিয়াৰটোত তেওঁ এনেকুৱা ধৰণে ইনফ্লুৱেঞ্চ হ'ল বা এনেকুৱা ধৰণে তেওঁ এচিভ কৰিব কাৰণে তেওঁ সুবিধা ক'ৰ পৰা পালে এটা হৈছিলে এটা চান্সও তেওঁ পাইছিলে কিয়নো সেই সময়তে পিজেণ্ট ৱেলফেয়াৰ ফাণ্ড যি যুদ্ধৰ সময়ত ক্ৰিয়েট কৰা হৈছিল তাক ডাইভাৰ্ট কৰা গ'ল এডুকেশ্যনৰ ফালে বাহিৰত গৈ ৰিচাৰ্চ কৰাৰ পৰা কাৰণে সুবিধা পালে আৰু লগতে ইনষ্টিটিউচনেল তেওঁ ছাপৰ্টো পালে এই হাইলাইট কি কৰি ইয়াৰ পৰা এজন ইণ্ডিভিজুৱেলে কি ধৰণে এনেকুৱা ধৰণৰ যদি ছাপৰ্টিভ ইক'চিষ্টেম এটা পায় তাৰপিছত যদি ফেভৰেবল চাৰ্কুমষ্টেঞ্চেছো তেওঁৰ ওচৰত থাকে তেওঁ কি কৰিব পাৰে অলৰেডি যদি ইণ্টেলিজেণ্ট কোনোবা হয় তেওঁ এক্সিলেণ্ট এচিভ কৰিব পাৰে ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেলিজম অফ ছায়েন্স এতিয়া ছায়েন্সৰটো কোনো সীমাবদ্ধ হৈ নাথাকে কোনো এটা জিঅ'গ্ৰাফিত সীমাবদ্ধ হৈ নাথাকে চাইণ্টিষ্টসকল ঠিক তেনেদৰে বৰ্ডাৰলেছ নেচাৰ অফ ছায়েন্সৰ কথা কৈছে যে সালামে তেওঁ আব্দুল সালামেওতো কোলাবৰেট কৰিছে কাৰ লগত ডাইছনৰ লগত ঠিক তেনেদৰে ব্লেকেটৰ লগত লণ্ডনত আৰু বিল্ড কৰিছে ইনষ্টিটিউচন ICTPৰ নিচিনা যি নেকি গ্লোবেল সাউথৰ কাৰণে ইম্পৰ্টেণ্ট হয় এটা কানেকশ্যন বিটুইন ইভেন ভাবা যি আমাৰ হোমি জাহাংগীৰ ভাবা আছিল পাউলি হ'ল সালাম ফাৰ্ডাৰ আণ্ডাৰস্ক'ৰছ দিছ পইণ্ট যে সায়েন্স কেতিয়াও সীমাবদ্ধ হৈ নাথাকে বাউণ্ডাৰীৰ ভিতৰত ঠিক তেনেদৰে ইণ্ডিয়াছ এম্বিভেলেণ্ট ৰিলেশ্যনশ্বিপ উইথ সালাম এতিয়া তেওঁৰ লগততো আমাৰ অলৰেডি ৰুটৰ লগত জড়িত আছে তেওঁক আমি অনাৰো কৰোঁ কিন্তু বৰ্তমান আমি কি দেখিছোঁ যে ইনএডিকুৱেট এনথুজিয়াজম এটা আমি দেখিছোঁ তাৰ ফলত কি হৈছে তেওঁ যে কিহৰ পৰা তেওঁ এফিলিয়েশ্যনটো কি আহমেদিয়া মুছলিম গতিকে নেকি আমি তেওঁক চেলিব্ৰেট কৰা নাই নেকি এনেকুৱা ধৰণৰ প্ৰশ্নবোৰো ইয়াতে উত্থাপন হয় আনকমফৰ্টেবল প্ৰশ্ন উত্থাপন হয় এবাউট সেকুলাৰিজম এণ্ড হাউ নেশ্যন চুজ দ্য আইকন চিলেক্ট কৰোঁতেও কি আমি সেকুলাৰিজমটো আমি ৰাখিব লাগে নে অঁতৰাই পেলাব লাগে সেনেকুৱা ধৰণৰ আনকমফৰ্টেবল কুৱেশ্যন কিছুমান এৰাইজ কৰে হিষ্টৰিকেলি যদি চাওঁ 1941-40 আগত তেন্তে আমি কি হৈছে সিডবেট বুলি কৈছে বিগিনিং হৈছিলে হাই কোৱালিটি মেথমেটিকেল ৰিচাৰ্চৰ তাতে চাওলাৰ নিচিনা লোক আছিলে ঠিক তেনেদৰে 1940 টু ক্ৰুচিয়েল বুলি কোৱা হৈছে pivotal কিয়নো সেকেন্ড ওয়ার্ল্ড ওয়ার আৰু মুভমেন্ট ফৰ ইন্ডিপেন্ডেন্ট ক্ৰিয়েটেড ইউনিক সেট অফ চ্যালেঞ্জেস আৰু অপৰচুনিটি আহিলে ফেলোশিপ পালে পাঞ্জাব পিজেন্ট আৰু ঠিক তেনেদৰে 1947ত কিন্তু আমাৰ ট্ৰেজিক পাৰ্টিশন হ'ল তাৰ পিছত সেই পাৰ্টিশনৰ ফলত ফিজিক্যালি কি ডিভাইড হ'ল লগতে ইন্টেলেকচুৱেল ক্যাপিটেল অফ পাঞ্জাবৰ ডিভাইড হ'ল ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত 1950 আৰু 60 ভিতৰত যদি আমি চাওঁ পোষ্ট পাৰ্টিশন সায়েন্টিস্ট ইন ইণ্ডিয়া লাইক ইয়াছ পাল আৰু পাকিস্তানৰ টুক ডাইভাৰ্জেন্ট জিঅ'গ্ৰাফিকেল পাথ তেওঁলোকে ডিফাৰেন্ট নিজৰ য'ত তেওঁলোকে জিঅ'গ্ৰাফি তেওঁলোকে সেই সময়ত আছিল মানে নিজৰ জেগালৈ ঘূৰি গ'ল কোনোবা ইণ্ডিয়ালৈ আহিল পাকিস্তানলৈ গ'ল ঠিক তেনেদৰে এতিয়া 1980 পৰা আমি যদি প্ৰেজেন্ট চাওঁ লিগেসি আৰু এমনেচিয়া এটা আছে এতিয়া ইয়াৰ যদি আমি লজিকেল আৰু ফিলসফিক্যাল বেসটো চাওঁ তেন্তে আমি দেখিম যে এম্পিৰিচিজম আৰু পজিটিভিজম এটা কি ডেসক্ৰাইব কৰিছে যেটো নলেজৰ যেটো আইডিয়া হয় হেতু প্ৰাইমাৰীলি কিহৰ পৰা আহে সেন্সৰি এক্সপেৰিয়েন্সৰ পৰা আহে আৰু এভিডেন্সৰ পৰা আহে ঠিক তেনেদৰে ইউনিভাৰ্সালিজম অফ সায়েন্স সায়েন্সৰ কোনো বা সায়েন্টিস্ট সকলৰ কোনো জাতি ধৰ্ম বা কান্ট্ৰি নাথাকে সেই কথা কাৰকে কৈছে কিয়নো তেওঁলোকে কি কৰে ডিফাৰেন্ট কান্ট্ৰি ডিফাৰেন্ট লোকসকলৰ লগত তেওঁলোকে কোলাবৰেট কৰি কাম কৰে মেৰিটক্ৰেসি এণ্ড মেন্টৰশিপ এটা ফিলসফিটোৱে কি এংকৰ কৰিছে বিলিভ ইন মেৰিটক্ৰেসিত কি হয় সালামৰ ৰাইজ ইজ বেসড অন হিজ এক্সেপচনেল ইন্টেলিজেন্স এবিলিটি আৰু মেন্টৰ মেন্টি ৰিলেশনশিপটো যেনেকৈ চাওলা আৰু সালাম কামিৰ আৰু সালাম হাইলাইট প্ৰিন্সিপাল অফ নাৰ্চাৰিং টেলেন্ট এইকেইটা ফিলসফিক্যাল আৰু লজিক্যাল বেস হয় এতিয়া মাল্টি ডাইমেনশনালি যদি চাওঁ সোশিয়াল সায়েন্সত কি হ'ব সায়েন্সটো যদি সায়েন্সে যি কমিউনিটিজ বিলাকৰ যি প্ৰবলেম থাকে কান্ট্ৰি বিলাকৰ মাজত কি হ'ব পাৰে ব্ৰিজ হিচাপে তেওঁলোকে থিয় দিব পাৰে কিয়নো অফাৰিং শেয়াৰ্ড সিম্বল অফ এক্সিলেন্স এণ্ড কাট এক্ৰছ ৰিলিজন এণ্ড নেশ্যনেলিটি সায়েন্সৰ যি প্ৰডাক্ট হ'ব হেতু অকল এখন কান্ট্ৰিতে কে মানে বেনিফিটস নকৰে প্ৰত্যেকখন মানে ওয়াৰ্ল্ড ওয়াইড সবে বেনিফিটস তাৰ পৰা লয় ইনক্লুসিভ সেলিব্রেশন অফ সায়েন্টিস্ট প্রমোট কি কৰে রোল মডেল ইউথৰ কাৰণে গতিকে সায়েন্টিষ্টসকলক আমি ইনক্লুসিভলি সবে সেলিব্ৰেট কৰিব লাগে ডেসপাইট অফ देयर ৰিলিজন
ঠিক তেনেদৰে পলিটিকেল ডাইমেনশ্যনত ৰিকগনাইজিং শ্বেয়াৰ্ড চাইণ্টিফিক হেৰিটেজ কেন ছফটেন বাইলেটাৰেল ৰিলেশ্যন এতিয়া তেওঁক যদি আমি আব্দুল সালামকে শ্বেয়াৰ কৰোঁ বা চেলিব্ৰেট কৰোঁ তেন্তে হয়তো ইণ্ডিয়া পাকিস্তানৰ মাজত এটা ভাইচাৰা ৰিলেশ্যন এটা আহিব পাৰে ঠিক তেনেদৰে লিগেল ডাইমেনশ্যন আছে এথিকেলত কি হ'ব পাৰে fair recognition of all contributor is an issue of justice এটা এটা জাস্টিসতো পৰে ফেয়াৰলি সবকে আমি সেলিব্ৰেট কৰিব লাগে ignoring some due to identity is ethically problematic যে ৰিলিজিয়নটোৰ ওপৰত বেছ কৰি বা কান্ট্ৰিৰ ওপৰত বেছ কৰি যদি কাৰোবাক আমি ইগনৰ কৰো হেতুত কিন্তু এথিকেল নহয় ঠিক তেনেদৰে ইন্টাৰনেশনাল আছে ইকনমিকো আমি এনালাইসিস দিয়া আছে এতিয়া এনসিআরটি কি চ্যাপ্টাৰ লগত এই টপিকটো জড়িত হেয়া ইয়াতে মেনশন কৰা আছে লগতে ইউপিএসসি সিলেবাসটো দিয়া আছে এতিয়া আহিছো আমাৰ ইয়াৰ ওয়ে ফৰৱাৰ্ডটো লৈ বা সলিউশনটো লৈ কি হ'ব পাৰে কাৰিকুলাৰ ৰিফৰ্ম আৰু পাব্লিক ডিসেমিনেশন আমি ৰিফৰ্ম কৰিব লাগিব ইন্টিগ্ৰেট কৰিব লাগিব নেৰেটিভস অফ শেয়াৰ্ড সাউথ এছিয়ান সাইন্টিফিক হেৰিটেজ স্কুলত ঠিক তেনেদৰে ইউজ কৰিব লাগিব ডকুমেন্টাৰিজ পাব্লিক লেকচাৰ মিউজিয়াম এক্সিবিট টু পপুলাৰাইজ ষ্টৰিজ অফ সাইন্টিষ্ট ফ্ৰম দা আনডিভাইডেড ইণ্ডিয়া এতিয়া আনডিভাইডেড ইণ্ডিয়াৰ সাইন্টিষ্টসকলক চিনাকি কৰাই দিব লাগিব নতুন জেনেৰেশ্যনটোৰ লগত তেওঁলোকে কি কাম কৰিছিল পাব্লিকৰ মাজলৈ দিব লাগিব ক্ৰছ বৰ্ডাৰ একাডেমিক ইনিচিয়েটিভ থাকিব লাগিব দুইখন দেশৰ মাজতে কি কৰিব লাগিব একাডেমিক যিকোনো ধৰণৰ আমি ইনিচিয়েটিভ ল'ব লাগিব ষ্ট্ৰেংথেন ডমেষ্টিক ৰিসাৰ্চ ইকোসিস্টেম এটা আমি ষ্ট্ৰেংথেন কৰিব লাগিব তাত অটনমি দিব লাগিব পলিসি এমফেসিস অন সাইন্টিফিক টেম্পাৰ এটা সাইন্টিফিক যেটো টেম্পাৰমেন্ট তাতহে আমি বেছি গুৰুত্ব দিব লাগিব ট্ৰান্সলেট আৰ্টিকল 51AH ইনটু একশনেবল program ঠিক তেনেদৰে এথিকেল আৰু ইনক্লুসিভ ৰিকগনিশন আমি কৰিব লাগিব জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোকে জুনেই ভাল কাম কৰিছে তেওঁক আমি ৰিকগনাইজ কৰিব লাগিব এতিয়া ইয়াতে PYQ মেনশন আছে UPSC এবাৰ এটো চাই লব নেক্সট আহিছো আমাৰ দ্বিতীয়টো আৰ্টিকললৈ ইয়াতে কি আছে টাইম ফৰ ইণ্ডিয়া টু ষ্টেণ্ড ফাৰ্ম ইণ্ডিয়া এতিয়া কেনেকুৱা ধৰণে নিজকে ষ্টেণ্ড এটা এনেকুৱা সময়ত ল'ব লাগে তাৰ বিষয়ে অথৰজনে উল্লেখ কৰিছে যিহেতু তেওঁ ক্ৰিটিসাইজও কৰিছে ইণ্ডিয়া বৰ্তমান যেটো ষ্টেণ্ড হয় সেই কথাখাৰক লৈ ইণ্ডিয়া ষ্টেণ্ড মানে কিহৰ ওপৰত ইজৰাইল আৰু ইউএছএৰ যি এটেক হয় ইৰানৰ ওপৰত কৰিছে সেই এটেকটোত আৰু লগতে যি মিলান এক্সাৰসাইজলৈ যে তেওঁলোকৰ RIS দেনাখন আহিছিল তাক যে কি কৰিলে এটেক কৰিলে ইউএছএ শ্ৰীলংকাৰ ৱাটাৰত তাৰ পিছতো আমি ইণ্ডিয়াই তেনেকুৱা ধৰণৰ একো মন্তব্য বা মুখৰ আগলৈ হি ক্ৰিটিসাইজ কৰা নাই সেই কথাখাৰ ইয়াতে মেনশন কৰিছে অথৰ গৰাকী এটা আমাক কি টাৰ্মছ কিছুমান দিয়া আছে লগতে এক্সপ্লেনেশন স্ট্ৰেটেজিক অটনমি কাক কয় নন এলাইনমেন্ট কাক কয় আমাৰ ওচৰত সময়ৰ খুব অভাৱ গতিকে আমি এই টাৰ্মছ বিলাক গুটেকিটা ইয়াত এক্সপ্লেইন কৰিব নোৱাৰো এতিয়া আহিছো আমাৰ ইয়াৰ কোৰ থেসিসটো লৈ এই আৰ্টিকলটো কোৰ থেসিসটো হৈছে বৰ্তমান ইণ্ডিয়াৰ যি ফৰেন পলিসি হয় ওয়েস্ট এছিয়াৰ যি ক্ৰাইসিস চলি আছে ওয়েস্ট এছিয়ানৰ ক্ৰাইসিসত ইৰানত যিবোৰ ঘটনা ঘটি আছে তাক লৈ ইণ্ডিয়াৰ যেটো ফৰেন পলিসি হয় হেতু কি কৈছে প্যাৰালাইজ বুলি কৈছে বাই ফিয়াৰ অফ ডিসপ্লিজিং যেন এনেকুৱা এটা ভয়ত যে আমি এনেকুৱা ফৰেন পলিসি লৈ আছো যে ইউএছক আমি ডিসপ্লিজ কৰিব নালাগে অসন্তুষ্ট ইউএছক যাতে কৰিব নালাগে তাৰ ওপৰত যেন আমি কাম কৰি আছো তেনেকুৱা বুজাইছে আমাৰ বৰ্তমানৰ যি ফৰেন পলিসি হেতুৱে হে কথাখাৰ অথৰজনে উল্লেখ কৰিছে এতিয়া এটো কি কৈছে সাইলেন্স যে আছে আমি যে সাইলেন্স আছো হে কথাখাৰ এপিয়াৰ সাবসাৰ্ভেন্ট তেওঁলোকৰ আন্ডাৰত আমি যাতে ইউএছএ আন্ডাৰতহে আমি আছো এটো পৰিলক্ষিত কৰিছে which detrimental to India's image as a sovereign কিন্তু আমাৰ ইণ্ডিয়াৰ ইমেজটো কেনেকুৱা হয় আমি sovereign respecting powers এনেকুৱা যে আমাৰ সেই যিটো ইমেজ আছিল own civilizationৰ যি আমাৰ ইথোস আছিল হেবিলাকক কি কৈছে detrimental হয় বুলি কৈছে যে এটো আমাৰ নিজৰ ইমেজটো বেয়া কৰিছে কি পইণ্টছ আৰু লগতে সাপোৰ্ট তেওঁ কি দিছে যে ক্ৰিটিক অফ সাইলেন্স অন IRIS ডেনা সিংকিং এটি IRIS ৰ যিখন ডেনা ডুবিলে এতিয়া সেই কথা কি কৈছে PM মোদীয়ে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এক তেওঁ কৈছিল যে যেটো আমাৰ ইণ্ডিয়ান নেভি হয় তেওঁলোকে কাক গাৰ্ড কৰে ইণ্ডিয়ান ওচেনক গাৰ্ড কৰে কিন্তু এতিয়া যেহেতু IRIS দেনাখনৰ যেতিয়া
সিঙ্ক হৈছিল ইউএছ এৰ এটেকৰ ফলত কিন্তু সেই কথাটো আমি যেহেতু মাত মতা নাই তাৰ কাৰণে কি পৰিলক্ষিত হৈছে যে কন্ট্ৰাডিক্ট এটা ৰোল আমি প্লে কৰিছো এফালে কওঁ আমি যে আমি কি কৰো ইণ্ডিয়ান অচিয়ানক আমি চাওঁ গাৰ্ড কৰো ঠিক সেই সময়তে যদি এনেকুৱা ইনসিডেন্ট হয় একো মাত নামাতো তেতিয়া আমাৰ ফৰেন পলিচিটো যে এটা মিউটেড ফৰেন পলিচি আমি একো কৰিব নোৱাৰো হেতু বুজায় এতিয়া তাৰ লগত তেওঁ কি কৈছে নেবাৰ হি ইন্টাৰপ্ৰিটস কৰিছে যি এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ জয়শংকৰ যেটো কমেন্ট হয় ৰাইসিনা ডায়লগত তেওঁ কি কমেন্ট কৰিছিল ডিড নট মেক ইট বুলি কলে যে IS যিখন দেনা হয় তেওঁলোকে সাৰ্ভাইভ কৰিব নোৱাৰিলে এনেকুৱা ধৰণৰ যেতিয়া কমেন্ট কৰিলে হেতু ইনসেনসিটিভ বুলি কৈছে ঠিক তেনেদৰে ক্ৰিটিক অফ ৰেসপন্স টু এটেক অন ইৰাণ এতিয়া ইৰাণৰ ওপৰত যে এটেক কৰিছে সেই কথাষাৰো কিন্তু এক্সক্লুসিভলি আমি কন্ডেম কৰিব এক্সপ্লিসিটলি আমি কন্ডেম কৰিব পৰা নাই আৰু ঠিক তেনেদৰে এটো কি ভিউ কৰিলে ডিপ্লোমেটিক মিসষ্টেপ do acknowledging that sending foreign secretary to sign the condolence book was a partial recovery এটো আমি পিছতহে কৰিছো যে ফৰেন সেক্ৰেটাৰীক আমি কন্ডোলেন্স বুকত সাইন কৰিব কাৰণে পিছতহে পঠাইছো কিন্তু আমি এতিয়ালৈকে এক্সপ্লিসিটলি এটো কন্ডেম কৰিব নোৱাৰিলো ক্ৰিটিক অফ সাইলেন্স অফ on US colonial overtones এতিয়া US ৰ যেটো colonialismৰ নিচিনা তেওঁলোকৰ ইনিশিয়েটিভ বিলাক হয় সেই কথাবিলাকতো আমি কি কৰিব অফিচিয়ালি আমি একো ৰেসপন্স কৰিব পৰা নাই তাৰ উপৰিও ৰাইসিনা ডায়লগত কি কৰিছে US ৰ যিজন ডেপুটি সেক্ৰেটাৰী অফ ষ্টেট হয় তেওঁ কি কলে এটা ষ্টেটমেন্ট দিলে যে আমি সেম মিস্টেক নকৰো যেটো চাইনাৰ লগত কৰিছিল হেতু ইণ্ডিয়াৰ লগত নকৰো বুলি কলে ইয়াৰ পৰা যে কি কৈছে ইনসাল্ট অফ দা এই ষ্টেটমেন্টটো ইনসাল্ট কৰিছে বুলি কৈছে ইণ্ডিয়াক যে অথৰে ইন্টাৰপ্ৰিটস কৰিছে যে যি তেওঁলোকৰ ডেপুটি সেক্ৰেটাৰী ষ্টেটমেন্ট হয় নট এজ এ প্ৰেগমেটিক ৱাৰ্নিং বাট এজ এন এক্সট্ৰাঅৰ্ডিনাৰী ইনসাল্ট assertion that India's progress is somehow contingent on US permission আমি যেন US ৰ পৰা পাৰমিশন লৈহে নিজক ডেভেলপ কৰিব পাৰিম সেই কথাষাৰ ইণ্ডিয়াৰ যি মোটিভ হয় বিকশিত ভাৰত বা ইণ্ডিয়াৰ sovereignty এটা ইনসাল্ট দেখা গৈছে সেই ষ্টেটমেন্টটোৱে ইনভোকিং হিস্টোৰিকেল এণ্ড আইডিওলজিক্যাল প্যাৰালেলস তেওঁ কৈছে যে যেটো কাৰেন্ট গভৰ্নমেন্টৰ যেটো ষ্টেপ হয় হেতু তেওঁ কাৰ লগত কম্পেয়াৰ কৰিছে ইন্দিৰা গান্ধীৰ সময়ত যেতিয়া ৰাছিয়া আফগানিস্তানক এটেক কৰিছিল 1979ত হে এটেকটো লগত কিয়নো সেই সময়তো যি জনসংঘ আছিল জনসংঘই ক্ৰিটিসাইজ কৰিছিল কংগ্ৰেছক যে কিয় মাত মতা নাই এতিয়া কংগ্ৰেছে ক্ৰিটিসাইজ কৰি আছে বিজেপি ফৰ সাইলেন্স অন US action against Iran হে কথা বুৰে এই আৰ্টিকেলটোত আছিল এতিয়া হল লজিক্যাল হিস্টোৰিকেল যেটো ইয়াৰ ইভলিউশন হয় প্ৰি ইন্ডিপেন্ডেন্সৰ সময়ত আমি ইণ্ডিয়াৰ ফ্ৰীডম ষ্ট্ৰাগল আছিল নেহৰুৱে ডেভেলপ কৰিছিল এন্টি কলোনিয়েল ওয়াৰ্ল্ড ভিউ এটা আছিল কোল্ড ওয়াৰ সময়ত 47 ৰ পৰা 91 লৈকে আমি কি কৰিছিল নন এলাইনমেন্ট মুভমেন্ট এটা আমি লিডাৰশিপত আছিল তাৰ উপৰিও আমি কোনো এটা কান্ট্ৰি লগত ভালকৈ একো এনেকুৱা ডিপ্লোমেটিক ৰিলেশন ৰখা নাছিল যাতে ইউএসএও অফেন্ড নহক আৰু লগতে ৰাছিয়াও নহক তথাপিও আমি কিন্তু ফ্ৰেণ্ডশিপ ট্ৰিটি অফ ফ্ৰেণ্ডশিপ সাইন কৰিছিল ইউএসএস আৰু লগত ঠিক তেনেদৰে পোষ্ট কোল্ড ওয়াৰ আৰু ইউনিপোলাৰ মুভমেন্ট এটা আহিল 1991ত যেতিয়া ইউএসএসআৰ কলাপস হল তেতিয়া আমি লাহেকে আমাৰ পলিচি বিলাক অকনমান চেঞ্জ কৰিছো যেনেকৈ লুক ইজ পলিচি লৈ হ্যান্ডিলো ইউএসএৰ লগতো আমি অকনমান ৰিলেশনশিপ এটা ৰাখিবৰ কাৰণে ওপেন হলো ঠিক তেনেদৰে ট্ৰান্সফৰ্মেটিভ ইউএস আৰু ইণ্ডিয়াৰ যেতিয়া এটো এটা ওয়াটাৰশেপ মুভমেন্ট হয় ইণ্ডিয়া ইউএসএৰ যেটো সিভিল নিউক্লিয়াৰ ডিল হয় ঠিক তেনেদৰে কন্টেম্পৰাৰী এৰা সময়ত আমি যদি চাও এতিয়া আমি ৰিলেশন ডিপেন্ড হৈছে আমাৰ ৰিলেশনটো সিগনিফিকেন্টলি আন্ডাৰ যেনেকৈ ইণ্ডো পেসিফিক ষ্ট্ৰেটেজিটোৰ কাৰণে আমি ডিপেন্ড কৰিব লগা হৈছে আমি ইনিশিয়েটিভ লৈছো কোৱাডৰ নিচিনা ঠিক তেনেদৰে আৰ্টিকেলটোৱে ক্যাপচাৰ কৰিছে গ্ৰোইং ডমেস্টিক ক্ৰিটিক within this phase that this depending partnership is beginning to compromise India's strategic autonomy তেওঁ কৈছে যে এটা ডিপেন্ড যেটো আমাৰ ৰিলেশনশিপটো কৰিছো কিন্তু তাত যেন এনেকুৱা হৈছে আমি কৰবাত নিজৰ অটোনমিটো হেৰুৱাই পেলাইছো লজিক্যাল আৰু ফিলসফিক্যাল বেস যদি ইয়াৰ পৰা চাও 18 জনে কেনেকুৱা ধৰণে কথাটো কৈছে এতিয়া ৰিয়েলিজম ভাৰ্চেস আইডিয়ালিজম ইন ফৰেন পলিসি ৰিয়েলিজমটো কি হয় এতিয়া যে আমি ইউএস এৰ লগত বহুত বেছি ডিপেন্ডেন্ট হয় টেকনলজিত হোক বা ইনভেষ্টমেন্টৰ ক্ষেত্ৰত হোক কিন্তু
আইডিয়ালিজমটো কি আমি কি ফলো কৰো আমি নন ইন্টাৰফাৰেন্স সভাৰেন্টি হিউম্যান ৰাইটস এইবিলাক বস্তু আমি ফলো কৰো কিন্তু বৰ্তমান এতিয়া গভৰ্নমেন্টৰ যেটো একচন হয় ৰিয়েলিষ্ট পার্সপেক্টিভ হয় যে ইউএছৰ লগত আমি ৰিলেশনশিপটো বেয়া কৰিব নোৱাৰো ফিলসফি অফ বাসুদেৱ কুটুম্বকম যেটো ওয়ার্ল্ড ইজ ওয়ান ফ্যামিলি এটা কি ইমপ্লাই কৰে আমি এতিয়া এনসিয়ান এখন ইন্ডিয়ান ফিলসফি হয় ই ইমপ্লাই কৰে ওয়ার্ল্ড তো কেনেকুৱা হ'ব লাগে ভিউ বেসড অন মানে ডায়লগ মিউচুয়াল রেসপেক্ট আৰু পিসফুল কোএক্সিস্টেন্স এতিয়া অথৰ জনে ইয়াতে কি আৰ্গুমেন্ট কৰিছে লস অফ লাইফ ইন টেহৰান ইৰাণত যে লস অফ লাইফ হৈছে আৰু ইন্ডিয়া একো মাত মতা নাই হেতুৱে কন্ট্ৰাডিক্ট কৰে বুলি কৈছে আমাৰ যি আগতে আমাৰ ফিলসফিক্যাল বা আমাৰ সিভিলাইজেশন যি ইথোস আছে হে ইথোসটো ঠিক তেনেদৰে লজিক অফ নন ইন্টাৰফাৰেন্স দিয়া আছে যে প্ৰিন্সিপাল অফ নন ইন্টাৰফাৰেন্স যে ইন্টাৰনেল এফেয়াৰ্ছত কোনো মাত মাতিব নালাগে হে কথাখাৰু যিহেতু ভায়োলেশন হৈছে ইউনাইটেড নেশনৰ চাৰ্টাৰ ভায়োলেশন হৈছে এতিয়া লজিক টু কন্ডেম দ্যাট অথৰজনে কি লজিক দিছে ইউএছৰ স্ট্ৰাইক অন ইৰানিয়ান লিডাৰশিপ ইজ টু আৰ্গু দ্যাট ইণ্ডিয়া বাই ইটস সাইলেন্স ইমপ্লিসিটলি কন্ডেম কৰিছে ভায়োলেশন অফ দিস প্ৰিন্সিপাল এতিয়া আমি যে মনে মনে আছো একো কথা কোৱা নাই এই যে আমাৰ নন ইন্টাৰফাৰেন্স যেটো প্ৰিন্সিপাল হয় হে নন ইন্টাৰফাৰেন্সৰ প্ৰিন্সিপালছটো ভায়োলেট কৰিছো ঠিক তেনেদৰে ইয়াতে আমাৰ মাল্টি ডাইমেনশনাল এনালাইসিস দিয়া আছে ইয়াৰ ফলত কি হ'ব পাৰে ইন্টাৰনেশনাল ডাইমেনশনটো এটা ইম্পৰ্টেন্ট India's position in the complex West Asian crisis to কি এফেক্ট কৰিব পাৰে আমাৰ ৰিলেশন টু উইথ মেজৰ পাৱাৰ প্লেস এতিয়া আমি ইউএছ ৰ লগতো বেয়া হ'ব নোৱাৰো ইৰাণ কিয়নো এলাই হয় ইৰাণ হৈছে ট্ৰেডিশনাল ফ্ৰেন্ড আমাৰ ইজৰাইল আমাৰ গ্ৰোইং পাৰ্টনাৰ আৰু আৰব ৱৰ্ল্ড ইকোনমিক আৰু এনাৰ্জি পাৰ্টনাৰ এটা কোনোবা এটা পাৰ্টি ফালে যদি আমি কোনোবা এখন দেশৰ ফালে টিল্টেড হৈ যাও তেতিয়া কিন্তু আমাৰ নিজৰ কাৰণে প্ৰবলেম সৃষ্টি হ'ব ঠিক তেনেদৰে ইকোনমিক ডাইমেনশনত যদি চাও ইকোনমিক আমাৰ এতিয়া মোটিভ টু কি হয় বিকশিত ভাৰত বাই 2047 এটা স্টেবল আৰু ডিপেন্ডেন্ট ফৰেন পলিসিটো আমাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় যাতে আমাৰ ফৰেন ইনভেষ্টমেন্টটো এট্ৰেক্ট হয় আৰু আমাৰ লগতে এনাৰ্জি সিকিউৰিটি সাপ্লাইৰ কাৰণে ওয়েস্ট এছিয়া ইম্পৰ্টেন্ট ঠিক তেনেদৰে আমি বাকি এনালাইসিসও দি হৈছো এবাৰ আপোনালোকে চাব ইয়াতে আমাৰ এনসিআৰটি কি চেপ্টাৰৰ লগত জড়িত মেনশন কৰা আছে লগতে ইউপিএসসি সিলেবাসটো ইয়াৰ এতিয়া যদি সলিউশনটো চাও তেন্তে আমি কি কৰিব লাগিব ৰিএফাৰ্ম কৰিব লাগিব স্ট্ৰেটেজিক অটোনমি আমি কাৰো প্ৰেছাৰত কাম কৰিব নালাগিব মাস্টাৰ কৰিব লাগিব আৰ্ট অফ পাব্লিক ডিপ্লোমেসি এতিয়া নিজৰ ডিপ্লোমেসিটো আমি কেনেকুৱা ধৰণে হ্যান্ডেল কৰো তাৰ ওপৰত বেস কিমান বেস্ট কৰিব পাৰো হেতু এটা ইম্পৰ্টেন্ট হৈ পৰিব ব্যালেন্স কৰিব লাগিব ৰিলেশন ইন ওয়েস্ট এছিয়া প্ৰত্যেকখন কান্ট্ৰিৰ লগতে আমি ৰিলেশনশিপ এটা ভাল মেইনটেইন কৰিব লাগিব লিডিং বাই এক্সাম্পল অন সভাৰেন্টি আমি এক্সাম্পল সেট কৰিব লাগিব যে আমি সভাৰেন্টিত বিশ্বাস কৰো আৰু বেলেগে যদি আনৰ সভাৰেন্টি হাৰ্ম কৰে তেতিয়া আমি হেতু একচেপ্ট নকৰো ইনভেস্ট কৰিব লাগিব ডমেস্টিক ষ্ট্ৰেংথেনত এতিয়া ইয়াতে পিওআই কি দিয়া আছে নেক্সট আহো আমাৰ আৰ্টিকেলটো হোৱাট ইজ দা নিউ জিডিপি সিৰিজ গেটস ৰাইট হোৱাট নিডস ফিক্সিং এতিয়া ইয়াতে কিছুমান ইকোনমিৰ যেটো আৰ্টিকেল হয় কি টাৰ্মছ যেনেকে নেশনাল একাউন্টিং ষ্টেটিষ্টিক কাক কয় এটো এটা ডেটা হয় কি হৰ সেট অফ কম্প্ৰিহেনসিভ ডাটা যত ডিটেইলছ থাকে ইকোনমিৰ বিষয় যত নেকি এক্টিভিটিজ অফ এখন কান্ট্ৰিজ কি এক্টিভিটিজ হৈছে প্ৰডাকশন কিমান হৈছে কনজাম্পশন কিমান হৈছে ক্যাপিটাল ফৰ্মেশন হৈছে নে নাই এই বস্তুবোৰ ক'ত থাকে নেশনাল একাউন্ট ষ্টেটিষ্টিকত থাকে এতিয়া ইয়াৰ ৰিভিজনৰ কথা যেতিয়া আহে নেশনাল একাউন্টিং একাউন্ট ষ্টেটিষ্টিক্স তেতিয়া কি হয় বেস ইয়াৰটো আপডেট কৰা হয় মেথডলজিটো আপডেট কৰা হয় ক্যালকুলেট কৰিব কাৰণে ঠিক তেনেদৰে এটা কি টাৰ্মছ আৰু বেলেগো দিয়া আছে এট বিশেষকৈ ইম্পৰ্টেন্ট MCA 21 ডাটাবেস এটো এটা ফ্লেক্সিব ই-গভৰ্নেন্স ইনিচিয়েটিভ হয় মিনিষ্ট্ৰি অফ কৰ্পোৰেট এফেয়াৰ্স মেইন আৰ্গুমেন্টটো এতিয়া আহিছো ইয়া মেইন আৰ্গুমেন্টটো হৈছে ইণ্ডিয়াৰ যি ষ্টেটিষ্টিক্যাল হিষ্টৰী হয় যে কেনেকুৱা ধৰণে জিডিপি ক্যালকুলেট কৰিছিল বা তেনেকুৱা বাকি যি মেথডলজি আছিল হেবিলাক বহুত ৰিচ আৰু এক্সিলেন্ট আছিল কিয়নো তাত বহুত এক্সিলেন্ট মানুহ তাত পাৰ্টিসিপেট কৰিছিল মহালানবীৰ নিচিনা লোকে তাক গাইড কৰিছিল কিন্তু ৰিসেন্ট ইয়াৰ্ছত আমি এটা ক্ৰাইসিস দেখিছো ইয়াৰ ক্ৰেডিবিলিটিক লৈ কিয়নো এতিয়া কিহত গুৰুত্ব দিয়া অকল ডেটা ট্ৰান্সপাৰেন্সি আৰু বেটাৰ ডেটা ইন্টিগ্ৰেশনতহে গুৰুত্ব দিয়া দেখা গৈছে ক্ৰেডিবিলিটি এটা গেপ আছে বুলি অথৰজনে উল্লেখ কৰিছে সৰি 15 বা 24 লৈ কি কৈছে যে পলিটিসাইজেশন হৈছে ডেটা এটো বিকেম মেজৰ কনসাৰ্ন বুলি তেওঁ এটা উল্লেখ কৰিছে পলিটিসাইজেশন যেতিয়া হৈ যায় ডিসক্ৰিপেন্সি বিটুইন এক্সপেৰিমেন্টাল আৰু লগতে এটা এক্সপেৰিমেন্টালত কি হয় হায়াৰ গ্ৰোথ দেখুৱা গৈছে আৰু অফিচিয়েল বেক সিৰিজ ৰিলিজ বাই নীতি আয়োগ
ঠিক তেনেদৰে মেথডলজিক্যাল যেটো মেথড ইউজ কৰা হয় হেতুকো ক্ৰিটিক্স কৰিছে ক্ৰিটিকে কি আৰ্গু কৰে ফৰ্মেল সেক্টৰ প্ৰক্সি হিচাপে যেতিয়া ইউজ কৰা হয় ইনফৰ্মেল সেক্টৰৰ কাৰণে যেহেতু ডেটা এভেইলেবল নহয় ইনফৰ্মেল সেক্টৰ গতিকে ফৰ্মেল সেক্টৰকে তাৰে ওপৰত বেস কৰি প্ৰক্সি ডেটা ইউজ কৰে হেতুৱে কি কৰিছে led to overestimating growth এটা growth টুকে overestimate কৰিছে কিন্তু ইন ৰিয়েলিটি কি হয় আমাৰ যেটো আনঅৰ্গানাইজড সেক্টৰ হয় হেতুটো বহুত বেছি সাফাৰ কৰে হিৰোইক অ্যাজাম্পশন প্ৰবলেম এটা কি কৰিছে ডেটা যেহেতু গেপ আছে ডেটা পোৱা নাযায় এই কাৰণে ষ্টেটিষ্টিয়ান হয় তেওঁলোকে কি কৰিছিল প্ৰিভিয়াসলি বোল্ড এটা অ্যাজাম্পশন ৰাখিছিল সার্ভিস সেক্টর আৰু আনঅর্গানাইজড ম্যানুফ্যাকচারিং অর লয় কিন্তু রিয়েলিটি হেতু নহয় ক্রিয়েশন অফ দা ফর্মালাইজেশন নেৰেটিভ এতিয়া লেটেস্ট ডাটা কি সাপোজ কি সাজেস্ট কৰিছে যে ফর্মালাইজেশন কৰিম ইকোনমিটো কোৱাটো খুব সম্ভৱ নহয় আৰু খুব হুনকালে নহয় ইনফর্মাল সেক্টর ৰিমেইনস এ মেসিভ ৰেজিলিয়েন্ট এন্ড ডমিনেন্ট পাৰ্ট অফ দা ইন্ডিয়ান ইকোনমি ল্যান্ডস্কেপ এতিয়া ইনফর্মাল সেক্টৰটো থাকিবই গতিকে প্ৰক্সি ডাটা ইউজ কৰি আমি আৰু এতিয়া যদি আমি কাম কৰো তেতিয়া কি হ'ব ইনফরমেশন বিলাক যেনেকুৱা হ'ব লাগে ৰিয়েলিস্টিক হয়তো নহবও পাৰে হিস্টোৰিক্যালি প্ৰি ইন্ডিপেন্ডেন্স আৰু আৰ্লি ইয়াৰত যদি চাও ইন্ডিভিজুৱেল এফৰ্টছৰ দ্বাৰা ইয়া গঠন হৈছিল মোস্ট নটেবল দাদাভাই নাওৰোজি তেনেকুৱা ধৰণৰ লোক আছিল প্ৰি ইন্ডিপেন্ডেন্সত পোষ্ট ইন্ডিপেন্ডেন্স ইনষ্টিটিউশন যদি চাও ISI ইন্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউশনৰ গঠন হৈছিল সেন্ট্ৰাল ষ্টেটিষ্টিকেল অৰ্গানাইজেশনৰ গঠন হৈছিল আৰু বহুতো এক্সিলেন্ট লোকে হে কামবোৰ কৰিছিল পোষ্ট লিবাৰেলাইজেশন এটা চ্যালেঞ্জ আহিলে কিয়নো ইকোনমিটো ডাইভাৰ্সিফাই হল আনঅৰ্গানাইজড অৰ্গানাইজড সব সেক্টৰে খুল খালে ৰবাস্ট ডেটা এটা কালেক্ট কৰাটো প্ৰবলেম হল 15 পৰা ৰিভিজন আৰু পোলাৰাইজেশন এৰা এটা আহিলে শিফট কৰিলে 11-12 লৈ বেস ইয়াৰটো ঠিক তেনেদৰে কারেন্ট ফেজ আৰু ৰিবিল্ডিং ট্ৰাষ্ট যদি আমি চাও একনলেজ কৰিছে ক্ৰেডিবিলিটি এটা গেপ আছে বুলি আগৰ নিচিনা নহয় মানে যেনেকুৱা ধৰণে আগতে কাম কৰিছিল গভৰ্নমেন্ট এডপ্ট কৰিছে মোৰ কনসালটেটিভ আৰু এতিয়া গভৰ্নমেন্টে কনসালটেটিভ আৰু ট্ৰান্সপাৰেন্ট এপ্ৰোচ এটা কিন্তু লেটেস্ট ৰিভিজনত গভৰ্নমেন্টে এডপ্ট কৰিছে লজিক্যালি যদি চাও লজিক অফ মেজারমেন্ট কেতিয়া ভাল এটা মেজারমেন্ট কেতিয়া হ'ব যেতিয়া ডেটা বিলাক আমি ভাল ডেটা পাম মানে ৰিয়েল ডেটা পাম তেতিয়া ৰবাস্ট ষ্টেটিষ্টিক্যাল আৰ্কিটেকচাৰ এটা গঠন হ'ব এম্পিৰিসিজম ভাৰ্সেস অ্যাজাম্পশন এম্পিৰিসিজম তো আমাৰ কৰ পৰা আহে যেতিয়া আমি হাৰ্ড ডেটা ওপৰ ৰিলাই কৰো কিন্তু আমি অ্যাজাম্পশন বা প্ৰক্সি ডেটা ইউজ কৰি যেতিয়া কাম কৰো তেতিয়াটো হেতু বেছি প্ৰবলেমেটিক হয় ঠিক তেনেদৰে ফিলসফি অফ ট্ৰান্সপাৰেন্সি এণ্ড পাব্লিক ৰিজন আৰ্টিকেলটোত কি ইমপ্লাই কৰিছে ফিলসফি অফ পাব্লিক ৰিজন চেম্পিয়ন বাই থিংকাৰ্স লাইক জন ৰলছ ইনষ্টিটিউশন স্পেশালি যোনে প্ৰডিউস কৰে অফিচিয়েল ডেটা এনেকুৱা ডেটা ইনষ্টিটিউশন বিলাক সদায় ট্ৰান্সপাৰেন্ট হ'ব লাগে ঠিক তেনেদৰে এপিষ্টেমোলজি অফ ষ্টেটিষ্টিক এই কিটা লজিক্যাল আৰু ফিলসফিক্যাল বেস হয় এটা মাল্টি ডাইমেনশনালি যদি চাও সোশিয়াল ডাইমেনশনত জিডিপি কন্ট্ৰোভাৰ্সি এফেক্টস পাব্লিক আন্ডাৰষ্টেণ্ডিং এতিয়া জিডিপি টো ৰিয়েল জিডিপি যদি নাপায় তেতিয়া পাব্লিকৰ মাজত এটা আন্ডাৰষ্টেণ্ডিং মানে ৰিয়েল আন্ডাৰষ্টেণ্ডিং নহব যে গ্ৰোথ হৈছে নে নাই আমি ভালকৈ গম নাপাম পলিটিক্যাল গ্ৰোথ নাম্বাৰ শেপ ৰিজিম লেজিটিমেসি যদি গ্ৰোথ ভাল নাম্বাৰ থাকিলে আমি কি ভাবো চৰকাৰে বহুত ভাল কাম কৰিছে গতিকে লেজিটিমেসি এটা বহায় ঠিক তেনেদৰে লিগেল ডাইমেনশনত ষ্টেটিষ্টিক্যাল সিস্টেম মাস্ট ফাংশন উইদিন লিগেল নর্মস ঠিক তেনেদৰে এথিক্যাল ডাইমেনশনত অনেষ্টি ইন পাব্লিক ষ্টেটিষ্টিক ইজ পাৰ্ট অফ সিভিল সাৰ্ভিসৰ ইন্টিগ্ৰিটি পৰে যে পাব্লিক ষ্টেটিষ্টিকটো সদায় ৰিয়েল হ'ব লাগে অনেষ্ট হ'ব লাগে ইন্টাৰনেশনালি যদি চাও যে ইনভেস্টৰ্স ৰেটিং এজেন্সি বিলাকৰ প্ৰবলেম ফেস কৰে বা তেওঁলোক আহিব নিবিচাৰে ইনভেস্টৰ যেতিয়া এনেকুৱা ধৰণৰ কন্ট্ৰোভাৰ্সিবোৰ ওলাই আহে ঠিক তেনেদৰে ইকোনমিক ডাইমেনশনত জিডিপি এফেক্টস কি কৰে ট্যাক্স ৰেশিও ডেট ৰেশিও ডেফিসিট ৰেশিও প্ৰডাক্টিভিটি এনালাইসিস গতিকে আমাৰ ডেটা সদায় পিওর আৰু মেথডটো সদায় ভাল হ'ব লাগে এতিয়া এনসিআরটি কি টপিকৰ লগত জড়িত আছে ইয়াক আমাৰ মেনশন কৰা আছে ঠিক তেনেদৰে ইউপিএসসি আৰু এপিএসসি যেহেতু সিলেবাসটো সেম হেয়াও ইয়াতে এই টপিকটো লগত মেনশন আছে আৰু ওয়ে ফৰৱাৰ্ডত আমি কি কৰিব লাগিব ইনষ্টিটিউশনাল ব্ৰক ট্ৰান্সপাৰেন্ট কৰিব লাগিব যাতে তেওঁলোকে এটা ট্ৰান্সপাৰেন্ট মেনাৰত কাম কৰে সকলোৱে আমি সব ইনফৰমেশন গম পাই থাকো ইনষ্টিটিউশনাল ইন্ডিপেন্ডেন্সটো ষ্ট্ৰেংথেন কৰিব লাগিব যাতে কোনো ইন্টাৰফেয়াৰ কৰিব নোৱাৰে বাহিৰৰ যিকোনো পাৰ্টিয়ে এস্টাবলিশ কৰিব লাগিব সিস্টেম অফ ইন্ডিপেন্ডেন্ট অডিট এতিয়া থাৰ্ড পাৰ্টি দি কি কৰিব লাগিব ইন্ডিপেন্ডেন্ট অডিটটো গঠন কৰিব লাগিব যাতে তেওঁলোকে ভালকৈ অডিট কৰে আৰু ৰিয়েলিটি দেখা পোৱা যায়
ব্ৰিজ ডেটা গেপ সিস্টেমেটিক্যালি লাহে লাহে আমি ডেটা গেপ বিলাক অতৰাবৰ কাৰণে ডেটা কালেক্ট কৰিব লাগিব ইনফৰ্মেল সেক্টৰক আমি নিজৰ আউটালৈ আনিব লাগিব যাতে ফৰ্মেলৰ নিচিনাকৈ সব ডাটা পাওঁ ফস্টাৰ কালচাৰ অফ ইন্টেলেকচুৱেল হিউমিলিটি এতিয়া ইয়াৰে PYQ দিয়া আছে টপিকটোৰ এতিয়া আহিছো আমাৰ আজি শেষৰটো আৰ্টিকলটোলৈ শেষৰটো আৰ্টিকল হৈছে ডিপ্লোমেসি ওভাৰ ৰেটৰিক why Modi's approach to Trump matters এতিয়া মোডি নৰেন্দ্ৰ মোডি ডাঙৰীয়াৰ যেটো বৰ্তমানৰ এপ্ৰোচ হয় ট্ৰাম্প বা আমেৰিকাক লৈ হেতে কিয় মেটাৰ কৰে সেই কথা কাৰকে ইয়াতে উল্লেখ কৰিছে অথৰ জনে আমাৰ কি টাস্ক দি আছে আৰু ইয়াৰ লগতে এক্সপ্লেনেশন এবাৰ চাই লব এতিয়া ইয়াৰ কোড হেসিসটো কি হয় যে বৰ্তমানৰ যি ইৰাণ আৰু ইৰাণক যি ইজৰাইল আৰু ইউএসএ কালেক্টিভলি অ্যাটাক কৰিছে সেই অ্যাটাকৰ বলত আমাৰ ইন্ডিয়াই কি গ্ৰহণ কৰিছে ইন্ডিয়া নৰমালি আমি সাইলেন্টে আছো আমি বিশেষকৈ এক্সক্লুসিভলি গৈ কাকো কি কৰা নাই আমি ক্ৰিটিসাইজ কৰা নাই আৰু যে হেতু কৰা নাই তাক লৈ আমাৰ যি অপজিশন পাৰ্টি আছে বৰ্তমানৰ সৰি কংগ্ৰেছ পাৰ্টি তেওঁলোকে বহুতো ক্ৰিটিসাইজ কৰিছে বৰ্তমান ইন্ডিয়ান গভৰ্নমেন্টক কিন্তু ইয়াত অথৰ জনে মেইনলি কৈছে যে তেওঁলোকে যে ক্ৰিটিসাইজ কৰিছে আৰু নৰেন্দ্ৰ মোডি ডাঙৰীয়া যেটো এপ্ৰোচ হয় সেই এপ্ৰোচটো কিয় প্ৰয়োজন সেই কথাখায়াত মেনশন আছে এতিয়া প্ৰথমতে কৈছে প্ৰটেক্টিং ইকোনমিক ইন্টাৰেষ্ট যে প্ৰয়োজন কিয় হয় আমাৰ নিজৰ ইকোনমিক ইন্টাৰেষ্টটো আমি প্ৰটেক্ট কৰি আছো আমি যদি কি কৰে কনফ্ৰন্টেশনাল স্ট্যান্স এটা লৈ লওঁ তেতিয়া আমাৰ কি হ'ব জিঅ'পাৰ্ডাইজ হ'ব আমাৰ বৰ্তমান যি পটেনশিয়াল ট্ৰেড ডিল হ'ব গৈ আছে ইউএসএ লগত হয়তো তেওঁলোকে আকৌ স্যাংশন লগাই দিব পাৰে আৰু ৰাছিয়াৰ লগত যে বৰ্তমান আমাক ৰিলিফ দিছে তাৰিফৰ অইল বাই কৰিবৰ কাৰণে হেতু তেওঁলোকে আকৌ ৰিইম্পোজ কৰিব পাৰে গতিকে কি হৈছে হেকাৰেটোক আমাক প্ৰটেক্ট কৰি থকাহে দেখা গৈছে ঠিক তেনেদৰে এনচিউৰিং এনাৰ্জি সাপ্লাই হেতুৱে কৈছে যে বৰ্তমান ইউএসএ যি টাইট স্যাংশন হয় ৰাছিয়ান অইল কিনাৰ পৰা হেতু অকনমান তেওঁলোকে শিথিল কৰি দিছে আৰু কি এনাৰ্জি সোর্স ফর ইন্ডিয়া কিন্তু আমাৰ ৰাছিয়াটো কি এনাৰ্জি সোর্স হয় ইন্ডিয়াৰ কাৰণে গতিকে আমি যে it also prevent India from getting waiver hurting the poor middle class এতিয়া এই যে আমি waiverটো পাইছো আমাৰ মেইনলি কাৰ বেনিফিটস হ'ব মিডল ক্লাস আৰু পোৰ সকলৰ আৰু যোন ভালনাৰেবল হয় তেওঁলোকৰ বেনিফিটস হ'ব এতিয়া সেফগাৰ্ডিং স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আমাৰটো আৰু বেলেগ পাৰ্টনাৰশ্বিপো আছে ইউএসএ লগত যেনেকৈ আমি ক্ৰিটিক্যাল স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আছে ঠিক তেনেদৰে আমাৰ কোৱাড আছে ৰিজনাল ষ্টেবিলিটিৰ কাৰণে আৰু লগতে সৰি চাইনাক আমি কাউন্টাৰ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপটো আমি কি কৰিছো এতিয়া সেফগাৰ্ড কৰিছো আন্ডাৰষ্টেণ্ড ইউএস স্ট্ৰেটেজিক কনসাৰ্ন ইউএস যে আমাৰ কাৰণে স্ট্ৰেটেজিক্যালি বহুত ইম্পৰ্টেন্ট হয় সেই কথাখাক আমি আন্ডাৰষ্টেণ্ড কৰিছো যেনেকৈ suggesting US action while not fully justiciable তেওঁ এটো কৈছে যে ইমান জাস্টিফিয়েবল নহয় US যেটো কাম কৰিছে have a strategic logic that India must consider কিন্তু ইন্ডিয়া এটো কনসিডাৰ কৰিব লাগিব যেহেতু ইন্ডিয়া বহুত বেছি আমি স্ট্ৰেটেজিক্যালি কনসাৰ্ন এটা আমাৰ আছে US ৰ লগত এতিয়া ক্ৰিটিক অফ দা অপজিশনস stand এতিয়া অপজিশন ষ্টেণ্ডত কি ক্ৰিটিকটো কি কৰিছে কংগ্ৰেছ পাৰ্টি যেটো ক্ৰিটিসিজম হয় মোডি গভৰ্নমেন্টৰ মোডি ডাঙৰীয়া যেটো সাইলেন্স হয় সেই ইস্যুটো লৈ ইৰাণ কনফ্লিক্ট এজ এ ডিজায়াৰ ফৰ ৰেটৰিকেল গ্ৰেন্ড ষ্টেণ্ডিং যে এটো কি হৈছে মনে বা সাইলেন্সটো যেটো আছে তেওঁ সেই সাইলেন্সটোৱে কি কৈছে যে ডিজায়াৰ ফৰ ৰেটৰিকেল গ্ৰেন্ড ষ্টেণ্ডিং কংগ্ৰেছে যদি কৈছে যে ৰেটৰিকেলি যেনিবা কৈ দিলে এটা মানে আমাৰ গভৰ্নমেন্টে যেনিবা ৰেটৰিকেলি কলে যে আমি ইৰাণ ইউএসএ এগেইনষ্ট কিন্তু তাৰ ফলত কি বৰ্তমান আৰু বেলেগ প্ৰবলেম হ'ব হেতু অপজিশন আমাৰ যেটো পাৰ্টি হয় তেওঁলোকে হেতু কনসিডাৰ কিন্তু এতিয়ালৈকে কৰা নাই সাজেষ্ট কৰিছে কনফ্ৰন্টেশন এপ্ৰোচ উইথ হাৰ্ম নেশনাল ইন্টাৰেষ্ট লগতে আমাৰ গ্লোবেল যেটো সাউথৰ যেটো লিডাৰশিপ আমি হয় হেতুটো ইম্প্যাক্ট কৰিব পাৰে বুলি কৈছে আৰু লগতে অপজিশনৰ ক্ৰিটিসিজম ইজ ফ্ৰেম এজ মিসডাইৰেক্টেড আৰু লগতে লেকিং ইন ষ্টেটমেন্টশিপ এক কথাখাৰ অথৰজনে কৈছে যে অপজিশনে ক্ৰিটিসিজম যে কৰিছে হেতু কিন্তু ডাইৰেকশন ৰাইট ডাইৰেকশনত নহয় ভুল ডাইৰেকশনতহে কৰিছে হিষ্টৰিক্যালি যদি চাও পোষ্ট ইন্ডিপেন্ডেন্সৰ সময়ত আমি নন এলাইনমেন্ট এৰা এটাত আছিলো পোষ্ট কোল্ড ওয়াৰত আমি ওয়েষ্টৰ ফাললৈ অকনমান ঢাল খালো স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপত আমাৰ সিভিল নিউক্লিয়াৰ এগ্ৰিমেন্ট 2008 ত আমি ইউএসএ লগত কৰিলো যেটো এটা ল্যান্ডমাৰ্ক হয় ঠিক তেনেদৰে এতিয়াটো ডিফেন্স কোঅপাৰেচন আৰু ট্ৰাম্প ফেক্টৰ এণ্ড বেয়ন 16 পৰা 20 লৈ H1B ভিসাক লৈ যদিও কনফ্লিক্ট হৈছিল কিন্তু আমি বহুতো এগ্ৰিমেন্টটো আৰু তেওঁলোকৰ লগত কি কৰিলো আমেৰিকান ফাৰ্ষ্ট পলিচিৰ দ্বাৰা
তেওঁলোকে সৰি আমেৰিকান ফাৰ্ষ্ট পলিচি H1B ভিসা নিচিনা ইস্যুজ প্ৰবলেম অহাৰ পিছতো আমি কম কাছা বেকা এনেকুৱা ধৰণৰ আমি এগ্ৰিমেণ্টবোৰ সাইন কৰিলো ইউএছৰ লগত এতিয়া কাৰেন্ট ডাইনামিক্সটো যদি চাও ৰিলেশনশিপ এতিয়া কি হলো ক্যাৰেক্টাৰস হৈছে মাল্টি ডাইমেনশনাল কোপাৰ্সনালিটি এতিয়া আমি ডিফেন্স অফ ট্ৰেড টেকনলজি পিপল টু পিপল টাইট এইবিলাক সকলো বস্তুতে আমি ডিপেন্ড হয় এখন হিখন কান্ট্ৰিৰ লগত ক্লোজেষ্ট মেজৰ পাৱাৰ বুলি এতিয়া কৈছে ইউএছ আৰু India's role in the Quad আৰু Indo-Pacific strategy is central. ঠিক তেনেদৰে ইয়াৰ লজিক্যাল আৰু ফিলসফিক্যাল বেস আছে যে ইন্ডিয়া আমি এতিয়া ৰিয়েলিজমত আছো নেশনাল ইন্টাৰেষ্টক আমি বেছি গুৰুত্ব দিছো 18 জনে এটো লজিক ইয়াৰ যেটো তেওঁ লিখিছে আৰ্টিকল তাৰ এটো বেস কৈছে যে আমি ৰিয়েলিজম বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া ষ্টেণ্ডটো ৰিয়েলিজম হয় নেশনাল ইন্টাৰেষ্টত তেওঁ বেছিকৈ গুৰুত্ব দিছিল প্ৰেগমেটিজম এপ্ৰোচটো আমি বৰ্তমান ইমান ধৰা নাই এপ্ৰোচ এডভোকেট প্ৰেগমেটিক এংগেজমেন্ট উইথ দা ওয়াৰ্ল্ড এজ ইট ইজ not as one wishes it to be accept the US as a dominant power or seeks to navigate that reality of India's advantage famously encapsulated in Kautilya's অৰ্থশাস্ত্ৰ ঠিক তেনেদৰে ষ্টেটমেন্টশিপ ভাৰ্চেছ পপুলিজম আমি পপুলিজমৰ কাম কৰা নাই এজন ষ্টেটমেন্টে যেনেকুৱা ধৰণৰ কাম কৰে এনেকুৱা কাম কৰিছে এই আইডিঅলজিটো মানি চলি ষ্টেটমেন্টশিপৰ আৰু ষ্ট্ৰেটেজিক অটনমি কথা কৈছে underlying philosophy is not subservient but intelligent existence of autonomy কৈছে আমি যেটো এতিয়া স্টেপ লৈছো হেতু আমাৰ ইন্টেলিজেন্ট স্টেপ হয় অটনমি ভালে মাল্টি ডাইমেনশনালি কি হ'ব পাৰে সোশিয়াল ক্ষেত্ৰটো ইম্প্যাক্ট কৰিব পাৰে ঠিক তেনেদৰে পলিটিক্যালি যদি চাও সেন্ট্ৰাল ডাইমেনশনত আৰ্টিকল ইজ এ পলিটিক্যাল কমেন্টাৰী অন দা ৰুলিং পাৰ্টি স্ট্ৰেটেজি ভাৰ্সেছ অপজিশন এটা অপজিশনে কি কৈছে বা ৰুলিং পাৰ্টিয়ে কি ষ্টেণ্ড কৰিছে তাৰ ওপৰতে এই আৰ্টিকলটো আছে political maturity or fitness of the opposition in the realm of internal affairs the internal affairs of political opposition party কেনেকুৱা ধৰণৰ ষ্টেণ্ড লৈছে হেতু তেওঁলোকৰ maturity টো বুজায় ঠিক তেনেদৰে legal আছে আৰু ethical internationally কি হ'ব পাৰে ইয়াৰ পৰা core of the article discuss impact of এতিয়া ইন্ডিয়াৰ যেটো approach হ'ব হেতু বহুত কত জায়গাত ইম্প্যাক্ট কৰিব কোৱাডত ইম্প্যাক্ট কৰিব ৰিলেশনশিপ উইথ ৰাছিয়া আৰু ইৰানত ইম্প্যাক্ট কৰিব border Indo-Pacific যে strategy আছে তাতো ইম্প্যাক্ট কৰিব ঠিক তেনেদৰে ইকোনমিক ডাইমেনশনত কি ড্ৰাইভাৰ হয় ট্ৰেড ডিল আমাৰ পটেনশিয়ালি হ'ব গৈ আছে ইউএছ এৰ লগত হে ডিলত ইম্প্যাক্ট কৰিব পাৰে এতিয়া ইয়াতে এনসিআৰটি লিংকেজেস দিয়া আছে লগতে ইউপিএসসি কি সিলেবাসৰ কোনটো টপিকৰ লগত ৰিলেটেড হেতু আমাৰ মেনশন কৰা আছে ইয়াতে আমাৰ সলিউশন দিয়া আছে মাল্টি এলাইনমেন্ট কৰিব লাগিব আমি অকল এটা এলাইনৰ ওপৰত গুৰুত্ব দিলে নহব কমিউনিকেট ফৰেন পলিসি টু দা মাসেস আমাৰ নিজৰ ফৰেন পলিসিটো সকলোকে বুজাবলৈ চেষ্টা কৰিব লাগিব এংগেজ কনস্ট্ৰাকটিভলি উইথ অপজিশনৰ লগত এতিয়া কনস্ট্ৰাকটিভলি কথা পাতিব লাগিব নিজৰ প্ৰবলেমবোৰ তেওঁলোকক বুজাব বা ক'বলৈ চেষ্টা কৰিব লাগিব যাতে তেওঁলোকেও বুজি পায় স্ট্ৰেংথেন বাইলেটাৰেল মেকানিজম আমাৰ বাইলেটাৰেল মেকানিজমবোৰ পাৰ্টিকুলাৰ ডিফাৰেন্ট কান্ট্ৰিৰ লগত নিজৰ ইন্টাৰেষ্টৰ ওপৰত বেস কৰি স্ট্ৰেংথেন কৰিব লাগিব মেইনটেইন কৰিব লাগিব আমি বিশেষকৈ আমাৰ স্ট্ৰেটেজিক যি অটনমি হয় হে অটনমি ইয়াৰে PYQ দিয়া আছে টপিকটো লগত ৰিলেটেড আজিলৈ আমাৰ এডিটৰিয়েল এনালাইসিস ইমানেই আছিল এনেকুৱা ধৰণৰ ভিডিও চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ফলো কৰিব আৰু শেয়াৰ কৰিব ধন্যবাদ